ক'ব? আপোনালোকেতো জানিছেই যে শ্ৰমিকৰ পক্ষত যি 29খন আইন আছিল, সেই আইন চৰকাৰে বাতিল কৰি কেৱল 4টা সংহিতাত তেওঁলোকে ৰূপায়ণ কৰিব বিচাৰিছে। তাৰ ফলত কি হ'ব, শ্ৰমিকৰ যি তেওঁলোকৰ দাবীৰ ভিত্তিত আন্দোলন কৰাৰ অধিকাৰ নাথাকিব, ইউনিয়ন কৰাৰ অধিকাৰ নাথাকিব। গতিকে শ্ৰমিকসকলক পুঁজিপতিয়ে যিমান শোষণ কৰিব পাৰে, শোষণৰ স্বাৰ্থত এই আইনবোৰ পৰিৱৰ্তন কৰিছে। এৰেষ্ট কৰিছে নেকি আপোনালোকে? কৰিছে। কেইজন? আমাৰ এতিয়ালৈকে 6জনমান কৰিছে। ষ্টেট বেংকৰ সন্মুখৰ পৰা আৰু ইয়াৰ পৰা কৰিছে। মহিলা নিছে 2গৰাকীমান। 29খন আইন আজি কেন্দ্ৰীয় চৰকাৰে ভংগ কৰিবলৈ ওলাইছে। ব্ৰিটিছৰ দিনতো এই ধৰণে শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ কৰা নাছিল। বিজেপি চৰকাৰে 29খন আইন ভংগ কৰি 4টা গোলত সন্নিৱিষ্ট কৰিবলৈ ওলাইছে।